নমস্কাৰ সমূহ দৰ্শক শ্ৰোতালৈ মই মোৰ মা লক্ষ্মী চেনেলটোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু লগতে মই আপোনালোকে লৈ আহিছোঁ এবিধ গছৰ পাত, যি গছৰ পাতে নেকি আমাৰ মানৱ দেহৰ ৰোগ নিৰাময় কৰাত আগভাগ লৈ আহিছে। আৰু এই গছৰ পাতবিধে আমাৰ এটা নহয়, আমাৰ 2-3টা বেমাৰত আমাৰ দেহত কাম দিয়ে। গতিকে এতিয়া আহকচোন সেই গছৰ পাতবিধৰ লগত চিনাকি হওঁ আৰু লগতে সেই গছৰ পাতবিধে কি কি ৰোগ নিৰাময় কৰে আৰু আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে, আমি আজি তাকে আলোচনা কৰিম। এয়া চাওক, এয়া হৈছে মহানিম। মহানিমটো আপোনালোকে চিনি পায় সকলো। মহানিমে বায়ু প্ৰদূষণ মুক্ত কৰে, লগতে আমাৰ দেহৰ আজিকালি প্ৰায় মানুহৰে আছে ছুগাৰ প্ৰব্লেম। এই ছুগাৰটো আমাৰ নিৰ্মূল কৰে, কৃমি ধ্বংস কৰে, তাৰপিছত খৰ খুজুতি এইবিলাকৰ পৰা আমাক নিৰাময় দিয়ে। আৰু লগতে এতিয়া আমাৰ ডাঙৰ বেমাৰ মানে কি বেমাৰ বুলি ক'ব নোৱাৰি, মানে এই মানুহৰ ৰং যিটো নেকি গাৰ ৰংটো উজ্জ্বল কৰে। মানে ই কেনেদৰে কৰে, এইয়ে যে আমাৰ আগত ল'ৰাই হওক ছোৱালী হওক বা মতা বা মাইকীয়ে হওক, মানে আগৰ মানুহজনৰ ৰংটো অলপ উজ্জ্বল আছিল, মাজতে কি হ'ল এই গাৰ ৰংটো ডেমেজ হৈ গ'ল। আৰু এই ডেমেজটো এই মহানিমে আপোনাৰ ডেমেজটো কাটি দিয়ে আৰু উজ্জ্বল কৰে। ইয়াক ব্যৱহাৰ কৰিলে এতিয়া আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিম। আৰু ইয়াতে আৰু এটা কথা আছে, আমাৰ তাৰমানে তিতা খালে মানুহৰ গেষ্ট্ৰিক হয়। সেই ভয়তে বহুতেই তিতা নাখায়। আচলতে ৰাইট, তিতা খালে গেষ্ট্ৰিক হয়, কিন্তু ইয়াক যদি আমি বনাই খাওঁ, ভাজি খাওঁ, তেতিয়াহ'লে গেষ্ট্ৰিকটো হোৱাটো স্বাভাৱিক। ইয়াক যদি আমি কেঁচাই খাওঁ, তেতিয়াহ'লে কোনো ধৰণৰ গেষ্ট্ৰিক নহয়। এইটো মানে কি অকল ই তিতাই নহয়, বেলেগ তিতাও যদি আমি কেঁচাই খাওঁ গেষ্ট্ৰিক নহয়। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ, তিতা যিমান পাৰে কেঁচাই খাব। কেঁচাই খালে অকল ই দেহাৰ কাম মানে যিটো ৰোগ নিৰ্মূল সিটোৱে অকল নহয়, ছাল চুলি চকু এইবিলাকতো কাম হয়। কিন্তু বনাই খালে ইয়াৰ বহুখিনি গুণ লোপ পাই যায়। গতিকে আমি এতিয়া খাম কেনেকৈ, এতিয়া মই কৈ দিছোঁ। এইটো আমি খালী পেটত আপোনাৰ এনেকৈ এই তিতাৰ পাতবিলাক এনেকৈ ভালকৈ পৰিষ্কাৰকৈ ধুই ল'ব। তাৰপিছত এনেকৈ দিব, মুখত দিব, এনেকৈ চবাই খাই দিব। এনেকৈ খাই থাকোঁ, কাম বন কিবা কৰি থাকিল কথা নাই। যেতিয়া চবাই খোৱা সম্পূৰ্ণ মিহিকৈ চবাই অলপ টাইম ল'ব পাৰে, খোৱা হ'ব, তাৰপিছত আপুনি ঠাণ্ডা পানী এগিলাচ, মানে কি ফ্ৰিজৰ পানী নহয় দেই, আমাৰ যিটো জেনেৰেল পানী সেইটো, 1 গিলাচ খাই দিব। খাই দিয়াৰ পিছত আধা ঘণ্টা সময় আপুনি একো নাখাব। আধা ঘণ্টাৰ পিছত আপুনি যি খাই থাকিব পাৰিব। আৰু যদি আপোনাৰ অগত্যা মুখটো বেয়া লাগে, তেতিয়াহ'লে ব্ৰাছ মাৰি পৰিষ্কাৰ কৰি দিব। এতিয়া মহানিমৰ পাত এনেদৰেতো কেঁচাই চবাই খোৱাটো সম্ভৱপৰ নহয়, সেইটো বৰ ডাঙৰ কাম। এনেই ভাজি খাৱাইতো সমস্যা, আৰু কেঁচাই চবাই এতিয়া পাৰিব। চেষ্টাৰ অসাধ্য একো নাই, আমি মানুহে চেষ্টা কৰিলে বহুত কিবা কিবি কৰিব পাৰোঁ। গতিকে মই ফৰ্মুলা এটা শিকাই দিছোঁ আপোনালোকক। প্ৰথম দিনা আপোনাৰ এই পাত 1 বা 2টা ল'ব, লৈ মুখত দিব, আপুনি চবাই যদি পাৰিলে খালে, নোৱাৰিলে পেলাই দিব। দি উঠি যদি মুখটো বেয়া লাগে, তেতিয়াহ'লে আপুনি ব্ৰাছ মাৰি পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত দ্বিতীয় দিনা 2টা বা 3টা পাত ল'ব, 3টা বা 4টা পাত ল'ব, লৈ পেলাই মুখত দিব, চবাই পেলাই যদি পাৰিলে খালে, নোৱাৰিলে পেলাই দিব। তৃতীয় দিনা 4টা বা 5টা পাত ল'ব, লৈ পেলাই সেইদিনা আপুনি যেনেকৈ নহওক খাবই। আপুনি মনকৈ সজাই ল'ব যে মই আজি পাতকেইটা খামেই চবাই পেলাই। গতিকে খাই দিব। খাই দিয়াৰ পিছত আপোনাৰ যদি মুখটো বেয়া লাগে, আপুনি ব্ৰাছ মাৰি পৰিষ্কাৰ কৰি মুখটো পৰিষ্কাৰ কৰিব। হয়তো সেইকেইদিন আপোনাৰ অলপ মুখটো তিতা বেয়া লাগি থাকিব পাৰে। গতিকে এইটো আপোনাৰ নিজৰ সুস্বাস্থ্যৰ কাৰণে, পৰিয়ালৰ সুস্বাস্থ্যৰ কাৰণে, শিশুসকলৰ ভৱিষ্যতৰ কাৰণে আপুনি এইখিনি ত্যাগ স্বীকাৰ কৰিব। তিতা লাগি থাকিলেও আপুনি সেইটো অলপ সহ্য কৰিব। আৰু কিছুদিন এনেকৈ খোৱাৰ পিছত আপোনাৰ মুখত তিতাই লাগে না মিঠাই লাগে, আপুনি একো গম নাপাব। এইটো মানে অনুভৱেই নহ'ব, মাত্ৰ আপুনি
খোৱা আৰম্ভ কৰক। ঠিক এনেকৈ আপুনি খাই মোটামুটি 20-25টা মানলৈকে পাত আপুনি খোৱাৰ কাৰণে আপুনি অভ্যাস কৰিব। এইটো যদি আপোনাৰ সপ্তাহত 1 দিন বা 2 দিনো খাব পাৰে, খাই থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ চুগাৰ বোলা বস্তুটো আপোনাৰ ওচৰ চাপি আহিব নোৱাৰে। চুগাৰ যদি আছে সি কণ্ট্ৰলত আহিব, আৰু যদি নাইও, যদি হ'ব লগা আছিল সি আৰু কেতিয়াও নহয়, কিন্তু ইয়াক ব্যৱহাৰ কৰি থাকিব। এতিয়া এইটো চুগাৰ হ'ল, তাৰপিছত আমাৰ খৰ খুজুতি, তাৰপিছত এই চুলি ছাল চকু এইবিলাকতো কাম কৰি, আৰু লগতে আমাৰ যিটো নেকি মই আগতে ক'লোঁ, এইটো মানে কি মানুহৰ গাৰ ৰংটো ডেমেজ হৈ আছিল, কিন্তু মানে আগত উজ্জ্বল হৈ আছিল, তাৰপিছত ডেমেজ হৈ গ'ল। তো এই 2-3 দিন খোৱাৰ পিছত, এনেকৈ 2-3 দিন খালী পেটত খোৱাৰ পিছত এই 2-3 দিনৰ ভিতৰত ই উজ্জ্বল কৰি দিয়ে, উজ্জ্বল মানে তাৰ সেই মানুহজনৰ গাৰ ৰংটো উজ্জ্বল হৈ আহিব। তেতিয়া চাওক কিমান ডাঙৰ কাম কৰি। মাত্ৰ আমি ব্যৱহাৰ কৰা মানে ই খুব তিতা, খাবলৈ কঠিন, সেইকাৰণে আমি ব্যৱহাৰ নকৰোঁ। আচলতে আমি ৰোগী হৈছোঁ একমাত্ৰ এই জিভাখনৰ কাৰণে। জিভাখনক আমি যিমান পাৰোঁ কণ্ট্ৰলত ৰাখিব লাগিব। এই বেয়া পোৱা বস্তুবিলাক আমি মানে ব্যৱহাৰ কৰিব লাগিব। এতিয়া তেল মছলা মিঠা খুব ভাল পায়, আৰু সেইবিলাক আমাৰ দেহৰ কাৰণে বেয়া। গতিকে তিতা বেয়া পায়, কিন্তু তিতাটো আমাৰ দেহৰ কাৰণে ভাল। এতিয়া সেইকাৰণে জিভাখনক আমি যিমান পাৰোঁ কণ্ট্ৰল কৰিব লাগিব, নহ'লে আমি সুস্থ থকাটো অসম্ভৱ। এতিয়া আপোনালোকে গম পালে যে মহানিমৰ কাম কেনেকুৱা আৰু কেনেদৰে খাব লাগিব। গতিকে আপুনিয়ে যদি নাখায়, তেতিয়াহ'লে আপোনাৰ ঘৰৰ শিশুসকলক কেনেদৰে খুৱাব? গতিকে আপুনি যদি খাই দেখায় ঘৰৰ শিশুসকলক এটা দুটাকৈ অভ্যাস কৰিব দিওঁতে একদিন সিহঁতে আপোনাতকৈ বেছিকৈ খাব পৰা হ'ব। আৰু যদি সিহঁতে এনেদৰে খাব পৰা হৈ যায়, তেতিয়াহ'লে সিহঁতৰ এনেকৈ চুগাৰ প্ৰব্লেম, ছাল চুলি চকুৰ প্ৰব্লেম, তাৰপিছত কৃমিৰ এইবিলাক হ'ব বুলি আপুনি ভাবে নেকি? সেইবিলাক দূৰতে থাকিব। গতিকে সেইকাৰণে আপুনি ঘৰৰ গোটেই পৰিয়ালৰ লগতে শিশুসকলৰ ভৱিষ্যতৰ কাৰণে আপুনি নিজে এই মহানিমটো খাই দেখাই দিয়ক। আপোনাৰো ভাল, আপোনাৰ পৰিয়ালৰো ভাল, আৰু আপোনাৰো ভৱিষ্যত শিশুসকলৰো ভাল। এইখিনি কৰক। আজিলৈ মহানিমৰ মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ বহু মূল্যৱান সময় খৰচ কৰি মোৰ ভিডিঅ' উপভোগ কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আনৰ সুবিধা হোৱাৰ বাবে মোৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু লগতে মহানিম পাত ব্যৱহাৰ কৰি কেনেকুৱা পালে পিছৰ ভিডিঅ'ত কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো মা লক্ষ্মী চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আজিলৈ এৰিছোঁ, ধন্যবাদ।